নাটক এদিনীয়া হ'ব এদিনীয়া আপোনালোকৰ ইয়াতে দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ৰঙামাটিত হয় উৰুছ মুবাৰক এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব হয় কেনেকুৱা কি ধৰণত অনুষ্ঠিত হ'ব কেনেকুৱা মানে প্ৰতি বছৰে আমাৰ এই ৰংগভূমি ৰঙামাটিত শান্তি সম্প্ৰীতিৰ মিলনস্থলী ৰঙামাটি দৰগাহ শ্বৰীফত এইবেলি ৬২ সংখ্যক উৰুছ মুবাৰক আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰস্তুতিৰ কাম প্ৰায় সমাপ্তই হৈছে। ৯০% কাম ইতিমধ্যে হৈ গৈছে আৰু কিছু কাম বাকী আছে। সেইখিনি আমাৰ ভক্তসকল আহি আছে, তেওঁলোকে কৰিব। আৰু কি কাৰ্যসূচী থাকিব? কাৰ্যসূচীত আমাৰ ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী থাকিব, খতম থাকিব, বিভিন্ন ধৰণৰ খতম থাকিব আমাৰ ধৰ্মীয় কিছুমান সেইখিনি মৌলবীসকলে গম পাব। আৰু ৬ বজাত আমাৰ সম্বৰ্ধনা অনুষ্ঠান থাকিব আৰু মূল কাৰ্যসূচী আমাৰ তাৰপিছত ৭ বজাৰ পৰা আৰম্ভ হ'ব। প্ৰায় আমাৰ ১ লাখ মানুহৰ সমাগম হয় আগতে। এইবাৰ ভাবিছোঁ আমি আৰু কিছু মানুহ বাঢ়িব, প্ৰায় ১.৫ লাখৰ কাষাকাষি হ'ব যেন পাইছোঁ আমি। বিভিন্ন জেগাৰ পৰা আমাৰ অসমৰ এই মাজাৰৰ বহুত ভক্তবৃন্দ আছে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ এই ভক্তবৃন্দই আমাৰ লগত যোগাযোগ কৰিছে। ইতিমধ্যে আমি পূৰা সাজু আৰু। কিমান টকাৰ বাজেট কৰা হৈছে? বাজেট বুলি আমাৰ ইয়াতে তেনেকুৱা ধৰণৰ বাজেট নিৰ্ধাৰণ কৰা নহয়। যিমান পাৰি ইয়াতে দান বৰঙণিৰ ওপৰত আমাৰ এই দৰবাৰ শ্বৰীফটো চলে। আমি যিমান পাৰি ৰাইজৰ দান বৰঙণি হয়। ৰাজনৈতিক বিষয়ে কিবা আমন্ত্ৰণ জনাইছে নেকি? ৰাজনৈতিক বিষয়াসকলক আমন্ত্ৰণ জনাইছোঁ। এই প্ৰত্যেকটো দলৰে মানুহ জড়িত থাকে যিহেতু এই অনুষ্ঠানটোৰ লগত। বিজেপি কংগ্ৰেছ বুলি কথা নাই। MLA আমাৰ বসন্ত দাস, প্ৰাক্তন MLA, আৰু বিশেষকৈ আমাৰ মুখ্য পৃষ্ঠপোষক হিচাপে দিলীপ শইকীয়া ডাঙৰীয়া, সাংসদ মহোদয়, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি, তেখেত উপস্থিত থাকিব। ঠিক আছে। প্ৰায় ১ লাখ ভক্তৰ সমাগম হ'ব বুলি আমি ইতিমধ্যে গম পাইছোঁ। কেনেকুৱা কি কথা আৰু ক'ত হ'ব অনুষ্ঠানটো? পোনপ্ৰথমে সকলোলৈ নমস্কাৰ, আসসালামু আলাইকুম। আমি ৰঙামাটি দৰগাহ শ্বৰীফ বুলি ক'লে প্ৰায় সংখ্যক মানুহে গম পায় দৰং জিলাৰ মঙলদৈ সমষ্টিৰ অন্তৰ্গত আমাৰ ৰঙামাটি গাঁও। এই ৰঙামাটি গাঁৱতেই ৰঙামাটি দৰগাহ শ্বৰীফ। আৰু এই ৰঙামাটি দৰগাহ শ্বৰীফ পীৰ হজৰত মৌলানা সৈয়দ ছাইদুৰ ৰহমান চাহেবৰ হৈ উৰুছ ইয়াত প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। আজি ৬২ বছৰ, এইবাৰে ৬২ বছৰ হৈ গ'ল। সেয়েহে আমি আপোনালোকৰ চেনেলৰ যোগেৰে সমূহ অসমবাসীক জনাব বিচাৰিছোঁ, আমি এইবাৰ উৰুজৰ তাৰিখটো অকণমান আগুৱাই দিছোঁ। অৰ্থাৎ অহাকালি ১০ জানুৱাৰী তাৰিখে আমাৰ এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। আপোনালোকৰ এই মাধ্যমেৰে অসমৰ বিভিন্ন অঞ্চলৰ প্ৰতিজন ভক্তপ্ৰাণ ৰাইজক আমি আহ্বান জনাইছোঁ, আপোনালোকে প্ৰতি বছৰে যেনেকৈ এই ৰঙামাটি দৰগাহ শ্বৰীফত উৰুজত ভাগ লয়, এই বছৰো আহক, আহি কেনে দোৱা লওক, নিজৰ মনোকামনা পূৰ্ণ হওক। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিছোঁ যে আমাৰ এই ৰঙামাটি দৰগাহ শ্বৰীফটো মানে কিছু সংখ্যক মানুহে মানে এনেকুৱাকৈ ভাবিলে উৰুজ হ'লে যে অকল মুছলমান মানুহে ইয়াত সমাগত হয়, সেইটো ভুল ধাৰণা। আমাৰ ৰঙামাটি দৰগাহ শ্বৰীফে এইটোৱে প্ৰমাণ কৰে ইয়াত কোনো জাতি জনগোষ্ঠী বুলি কোনো কথা নহয়। বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মানুহ আহি কেনে এই উৰুজত সমাগত হয়। আপোনালোকে নিশ্চয় উৰুজৰ দিনা দেখি পাব হিন্দু ভাইসকলৰ লগতে আমাৰ বড়ো ভাইসকলো ইয়াত আহি কেনে সেইদিনাখন উৰুজত আহি উপস্থিত হয়। সকলোৱে নিজৰ মনোকামনা লৈ আহে আৰু আমিও আশাবাদী সৈয়দ ছাইদুৰ বাবাৰ উচুলাত সকলোৰে হয়তো মনোকামনা পূৰণ হয়। সেইকাৰণে প্ৰতি বছৰে ১ লাখ ১.৫ লাখ মানুহৰ সমাগত হৈ যায়। ধন্যবাদ। আৰু আমাৰ হেৰিটোৰ প্ৰতি বহু ধৰণৰ অৱদান আছে। আমি তেখেতক মানো, তেখেতৰ গুণ গৰিমা অপাৰ। এখেত ক'ব গ'লে আমি যদি হেৰি হিচাপে যদি আমাৰ চিধা ভাষাত যদি ক'ব যাওঁ, ভগৱানৰ লগততো কিছুমান মানুহৰ, আল্লাহৰ লগততো কিছুমান মানুহৰ কানেকশ্যন আছে। ঠিক তেনেকুৱা হয়তো তেখেতলোকৰ হয়তো আছিল আৰু আমি তেখেতলোকৰ
তেখেতলোকৰ প্ৰতিটো কথাত আমি আজিকালি মানি আহিছোঁ আৰু সেয়ে তেখেতলোকৰ মানে এইটো কোনো মানে অকল মুছলিম কেন্দ্ৰিক হেৰি নহয় এইটো তাৰমানে তেখেতক সকলোৱে মানিছিল বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা তেখেতক মানিছিলে যিহেতু সেইকাৰণে আজিৰ তাৰিখতো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে তেখেতক মানি আছে আৰু তাৰ উচিলে আমি ওৰচ পতা হয় ইয়াত বেলেগ একো নহয় ইয়াত আমাৰ দোৱা কৰা হয় বিশিষ্ট কেইজনমান আমাৰ যেনেকুৱা আমি বক্তা বুলিয়ে কৈছোঁ আমাৰ হেৰিত মানে আমাৰ ধৰ্মীয় হেৰিৰ মতে মৌলানাসকলক মাতা হয় তেখেতলোকে আমাৰ ধৰ্মীয় কিছুমান মানে কথা কয় এখেতৰ গুণ গৰিমাৰ কথা ব্যক্ত কৰে ধৰ্মীয় অনুষ্ঠান হেৰিৰে পাৰ হ'ব সম্পূৰ্ণ ধন্যবাদ